বিপি আছামিজ ক্লাছেছ চেনেলটোলৈ স্বাগতম ছাত্ৰ ছাত্ৰীসকল। আজি ষষ্ঠ শ্ৰেণীৰ অংকুৰণৰ শেষৰ পাঠ 15 মহোহো গীত। এই পাঠটোৰ তোমালোকক প্ৰশ্ন উত্তৰখিনি দিয়াৰ আগতে দুটামান কথা কৈ দিওঁ যে আমাৰ অসমীয়া সংস্কৃতিৰ কিছুমান এনেকুৱা উৎসৱ আছে য'ত তাৰমানে বৈজ্ঞানিক ভিত্তি নাই, চাইণ্টিফিকেল ৰিজন তাত নাই। যেনেকৈ ধৰা ভেকুলীৰ বিয়া, ভেকুলী দুটা জৰা আনি পাতি বিয়া দি দিলে বৰষুণ নামিব বুলি ভাবে, এইবিলাকৰ কোনো ভিত্তি নাই তাৰমানে। কিন্তু এনেকুৱা ধৰণৰ উৎসৱ যেনেকৈ মহোহো তেনেকুৱা এটা মহ খেদিবলৈ গোৱা গীত। কিন্তু কথাটো হ'ল কি, এই বিষয়বস্তু এইবিলাক উৎসৱৰ যদিও বৈজ্ঞানিক ভিত্তি নাই, কিন্তু আমাৰ লোক সংস্কৃতিৰ লোকবিশ্বাসৰ বস্তু, গতিকে আমি এইবিলাক মনত ৰাখিব লাগিব। এতিয়া পাঠভিত্তিক ক্ৰিয়াৰ প্ৰথম প্ৰশ্নলৈ আহিছোঁ। মহোহো গীতটো শুদ্ধ উচ্চাৰণৰ পদ্য হিচাপে পঢ়া। তোমালোকে পঢ়িবা, আটায়ে মিলি অংগী ভংগীৰে পৰিৱেশন কৰা। এইটো এইকাৰণে কৈছে যে কেইবাজনো ব্যক্তি বা বহু ল'ৰা ছোৱালী দৰকাৰ। যেনেকৈ আমি বিহু হুঁচৰি মাৰোঁ তেনেকুৱা ধৰণৰ, গতিকে মিলিজুলি কৰা, এইবিলাক তোমালোকে কৰিব পাৰা। লগতে মই ইয়াৰ ভিডিঅ' সন্নিৱিষ্ট কৰি দিছোঁ, তোমালোকে চাবা দেই এইটো মানে কেনেকৈ কৰে, ঠিক আছে। দ্বিতীয়তে দিছে 2 নম্বৰ প্ৰশ্ন, পাঠত দিয়া মহোহো গীতটোৰ অন্তৰ্ধ্বনি মিল থকা শব্দবোৰ বাছি উলিয়াই লিখা। তোমালোকে নিজে লিখাবা। হৌ, লৌ উদাহৰণ দিছে। অন্তৰ্ধ্বনি মানে কি, লাষ্টৰ আখৰটো মানে তাৰ চাউণ্ডটো মিলিব লাগিব, সেইটো তোমালোকে নিজে কৰিবা। তাৰপিছত 3 নম্বৰ দিছে, পাঠত দিয়া মহোহো গীতটোত দুবিধ কৃষি সঁজুলিৰ নাম আছে। সঁজুলি দুবিধ কি কি? সঁজুলি দুবিধৰ ছবি আঁকা। তোমালোকে ছবিটো নিজে আঁকিবা। সঁজুলি দুবিধ কি কি জানানে? এটা দিছে তোমাৰ হাল, খেতি কৰিবলৈ হাল বায়, আৰু এতিয়াতো ট্ৰেক্টৰৰ পাৱাৰ টিলাৰ ওলাল বাৰু, আগৰ হাল আছিলে। তাৰপিছত মৈটো মানে মাটি কঢ়োৱাৰ পিছত সমান কৰিবলৈ কৰে, এইটো মৈ। দুয়োবিধ সঁজুলি ছবিসহ দিছোঁ, দেখিছানে? তোমালোকে আঁকি ল'বা দেই। ছাত্ৰ ছাত্ৰীসকল 4 নম্বৰ প্ৰশ্নলৈ আহোঁ। ক, মহ মাৰিবলৈ চেমনীয়াহঁতে হাতে হাতে কি লৈছিল? উত্তৰত লিখিবা, মহ মাৰিবলৈ চেমনীয়াহঁতে হাতে হাতে টাঙোন লৈছিলে। এতিয়া কথা হ'ল, টাঙোন শব্দটোৰ মানে মহোহো গীতত আছে টকান বুলি দেই, সেইটো মনত ৰাখিবা। টকান বা টাঙোন লৈছে। সিডাল গছত গা ঘঁহাওঁতে কি হ'ল? তেতিয়া লিখিবা উত্তৰ, সিডাল গছত গা ঘঁহাওঁতে সিডেলি পৰিল আৰু সকলোবোৰ মহ মৰিল। গ, মহ খেদিবলৈ যোৱা ল'ৰাহঁতক গৃহস্থই চাউলৰ সলনি কি দিছে? উত্তৰ, মহ খেদিবলৈ যোৱা ল'ৰাহঁতক গৃহস্থই চাউলৰ সলনি টকা বা কড়ি দিছে। এতিয়া গৃহস্থই যে দিছে, তাৰমানে এই দক্ষিণা দিয়া দি বিহু হুঁচৰি গাওঁতে যেনেকৈ দিয়ে, তেনেকুৱা ধৰণৰ এটা অনুষ্ঠান, সেইকাৰণে দিছে গৃহস্থই দেই। ঘ, টাকা আৰু সিকি মানে কি? উত্তৰ, টাকা আৰু সিকি মানে হ'ল, টাকা মানে টকা আৰু সিকি মানে হ'ল 25 পইচাৰ মুদ্ৰা। আগতে আছিলে, তাৰপিছত 50 পইচা, এটকা, এনেকৈ মূল্যটো নাইকিয়া হ'ল আৰু 25 পইচাৰ, সেইকাৰণে আজিকালি ইমান নচলে। তাৰপিছত মহোহো গীতটোত উল্লেখ কৰা নৈখনৰ নাম কি? উত্তৰ, বুঢ়াদিয়াৰ। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ পিছত তোমালোকক 5 নম্বৰ প্ৰশ্নত দিছে, তলৰ পদবোৰত কি কি বিভক্তি যুক্ত হৈছে লিখা। এতিয়া বিভক্তি হ'ল 2 প্ৰকাৰৰ, শব্দ বিভক্তি আৰু ক্ৰিয়া বিভক্তি। এই বিভক্তিৰ সম্পৰ্কীয় পাঠ এটা তোমালোকক আগতে ব্যাকৰণত দিছিলে, সেইটো হ'ল তোমালোকৰ পাঠ 9, আইতাক মই কিদৰে পঢ়িব লিখিলোঁ। তাত তোমালোকক বিভক্তিৰ কথা দিছে কিন্তু দেই, সেইটো হ'ল 75 নম্বৰ পেজত, তোমালোকে সেইটো ভালকৈ চাবা দেই। এতিয়া উত্তৰটো মই দি দিছোঁ। পদ, মাকুক, টেপৰত, ৰূপাৰ, শিৰালে, সোণাৰ, বুঢ়াদিয়াৰ ঘাটে, এইবিলাক হ'ল পদ। তাত যোগ হৈছে কি, ক, ত, ৰ, এ, ৰ, এ, সেইবিলাক হ'ল বিভক্তি। যেনেকৈ প্ৰথমটো মাকুৰ লগত ক যোগ হৈছে, সেইটো ক্ৰিয়া বিভক্তি। তাৰপাছত টেপৰতটোত শব্দ বিভক্তি, ত লাগিছে। ৰূপাৰ ৰ, সেইটো ক্ৰিয়া বিভক্তি। শিৰালে ক্ৰিয়া বিভক্তি। সোণাৰ ৰ, ক্ৰিয়া বিভক্তি। বুঢ়াদিয়াৰ ৰ, ক্ৰিয়া বিভক্তি। ঘাটে শব্দ বিভক্তি। এনেকৈ লিখি ল'বা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক 6 নম্বৰ প্ৰশ্নত দিছে, মহোহো গীতত থকা 5টা বিশেষ্য পদ আৰু 5টা ক্ৰিয়াপদ বাছি উলিয়াই তাৰ মান্য ৰূপবোৰ লিখিব লাগে। এতিয়া
বিশেষ্য পদ আৰু ক্ৰিয়াপদনো কি সেইটো জানি ল'ব লাগিব। সেইটো মই তোমালোকক দি দিছোঁ। বিশেষ্য পদ ইংৰাজীত নাউন যিটো, সেইটোৱে কোনো নাম, জাতি, বস্তু বা প্ৰাণীৰ নাম, ঠাইৰ নাম এইবিলাক বুজালে বিশেষ্য পদ হয়। চকুৰে দেখা সকলো বস্তুৱেই বিশেষ্য পদ। ব্ৰহ্মপুত্ৰ বুলি ক'লে নদীৰ নাম, ম'হ, গৰু, ছাগলী এইবিলাক বস্তুৰ নাম, প্ৰাণীৰ নাম, এনেকৈ দেই। তাৰপিছত ক্ৰিয়াপদটো কি? যি পদে কোনো কাম কৰা বা হোৱা বুজায় সেইটো ক্ৰিয়াপদ। কাম কৰা, হোৱা বুজোৱাটোক ক্ৰিয়াপদ বোলে। ক্ৰিয়াপদ হ'ল দুটা, যেনেকৈ সমাপিকা ক্ৰিয়া পাইছা আগতে, অসমাপিকা ক্ৰিয়া। গতিকে এই দুটা তোমালোকক দি দিলোঁ। এতিয়া মই তোমালোকক উত্তৰটোলৈ যাওঁ। এতিয়া গীতটোত উল্লেখ থকা কেইটামান বিশেষ্য পদ হ'ল টকান, হিদেলি, নোন, সোণাৰ, টাকা, এইবিলাক বিশেষ্য পদ। তাৰ মান্য ৰূপবোৰ কেনেকুৱা? টকান বুলিলে টাঙোন বুজোঁ, হিদেলি মানে হিদল গছ, নোন মানে লোন, লোন মানে নিমখৰ কথা কৈছে, সোণাৰ মানে সোণৰ, টাকা মানে টকা পইচা, টকা। তাৰপিছত ক্ৰিয়াপদৰ তেনেকৈ উদাহৰণ ল মান্য ৰূপ, দিলাক দিলে, গেল গ'ল, কৰিলোঁ কৰিলোঁ, নহ'ল নহ'ল। এইকেইটা হ'ল মান্য ৰূপ। তোমালোকে ধুনীয়াকৈ লিখি ল'বা। ছাত্ৰ ছাত্ৰীসকল 7 নম্বৰটো হৈছে বাক্য ৰচনা কৰা। চকচকীয়া, চিকমিকিয়া, শিকি, শিৰলো, টাঙোন এই শব্দকেইটাৰ ওপৰত উত্তৰ চকচকীয়া। মায়ে চকচকীয়াকৈ কাপোৰখন ধুই দিলে, তাৰমানে খুব ধুনীয়াকৈ ভালকৈ ধুলে, চকচকীয়া। চিকমিকিয়া, চিকমিকিয়া কাপোৰযোৰত চেকা লাগিল, কাপোৰযোৰত বুলি লিখিবা দেই, কাপোৰযোৰত চেকা লাগিল। শিকি, আজিকালি শিকি এটাৰে বস্তু কিনিব নোৱাৰি। শিৰলো, নাঙলৰ শিৰলোত বীজবোৰ গজিব। টাঙোন, চোৰটোক ৰাইজে ৰাম টাঙোন সোধালে। এতিয়া টাঙোনত ৰামটো লাগি গৈছে কাৰণে বৰ বেছিকৈ মাৰিলে তাৰমানে সেইদে। 8 নম্বৰ দিছে পাঠত দিয়া মহোহো গীতটোৰ পৰা তলত দিয়া শব্দবোৰ মান্য অসমীয়া ৰূপবোৰ লিখিব লাগে। টকান, গাছত, মায়েৰ বাট, এইবিলাক তোমালোকৰ 127 নম্বৰ পেজত মান্য ৰূপবোৰ দিয়াই আছে উপভাষাটোৰ। গতিকে তোমালোকে এইটো ইয়াৰ পৰা চাই নিজে লিখিবা। ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পাছত দিছে জানোহা। এই জানোহাবিলাক মই কৈছোঁ আগতেও যে খুব ধুনীয়াকৈ পঢ়িবা। মই এইবিলাক আৰু ইয়াত সময় কৈ নাথাকোঁ। তাৰপিছত লোক উৎসৱৰ বিষয়ে বৰ্ণনা দিব লাগে। তোমালোকে যিকোনো লোক উৎসৱৰ বৰ্ণনা দিব পৰা। সেইবিলাক তোমালোকে নিজে সুধি পুচি লৈ পেলাই নিজে কিছুমান কাম কৰিলে ভাল হয়। তোমালোকৰ শ্ৰেণীৰ শিক্ষকক সুধিব পাৰা, বাহিৰৰ 2-4জন জনা ব্যক্তিক সুধি চাব পাৰা, প্ৰকল্প কিছুমান দিয়ে সেইবোৰ কাম কৰিব পাৰা। এইবিলাক ধুনীয়াকৈ তোমালোকে কৰিবা। তাৰপিছতে BP আছামিজ ক্লাছৰ এই পাঠটো তোমালোকৰ কেনেকুৱা লাগিল? ভৱিষ্যতে মই এনেকুৱা পাঠ তোমালোকৰ প্ৰশ্ন উত্তৰটো সহ দি থাকিম। কি ক'ম ইয়াৰ পিছত? লাইক কমেণ্ট কৰিব। ঠিক আছে, বাই বাই, চি ইউ।